এয়া আমাৰ মাজত এজন উপস্থিত আছে, তেখেতসকলক ট্ৰেফিকৰ বিষয়ে ক'ব খুজিছোঁ। আমি কালি সন্ধিয়াৰ পৰাই আমি আগবাঢ়ি আছোঁ আমি আমাৰ গন্তব্যস্থানলৈ, যে আমি যাতে আমি তীৰ্থস্থান ভ্ৰমণ কৰি আমি যাতে ঘৰলৈ আমি সুকলমে যাব পাৰোঁ। কিন্তু এতিয়া দেখা গৈছে যে উত্তৰ প্ৰদেশৰ গভৰ্ণমেণ্ট যোগী আদিত্যনাথ চৰকাৰৰ যি প্ৰশাসনৰ ব্যৱস্থা, আমি ইয়াতে কোনো সুবিধা দেখা নাই। প্ৰশাসনৰ কোনো লোক ইয়াতে এজনো জড়িত নাই। আমি এতিয়া ইয়াৰ পৰা কেনেকৈ আমি এই পাৰ্কিঙৰ পৰা আমি যাতে আমি আমাৰ মেইন ৰোডত আমি উঠি আমাৰ গন্তব্যস্থানলৈ যাব পাৰোঁ, সেইকাৰণে আমি ইয়াতে ৰাইজৰ সুবিধাৰ কাৰণে এতিয়া ইয়াতে পানীৰ ব্যৱস্থা নাই। কোনোবা গাড়ীৰ পৰা পানী আমি আনি খুজি খাব লগা হৈছে। এতিয়া তেওঁলোকৰো পানীৰ ব্যৱস্থা নোহোৱা হৈ গৈছে। গতিকে আমি এইখিনিত আমি খুব দুখ পাইছোঁ মনত, যে এই আজি প্ৰয়াগৰাজলৈ আহি আমাৰ মনত বৰ আঘাত পাইছে, যে আমি অসমত গ'লে আমাৰ যেনেকৈ আমাৰ কামাখ্যা তাতে তীৰ্থস্থান আছে, তাতে গ'লে আমাৰ চৰকাৰে, হিমন্ত বিশ্ব চৰকাৰে যি ৰাইজক সুবিধাৰ কাৰণে প্ৰশাসনক লগাই দিয়ে, ঠিক ইয়াতে আমি তেনেকুৱা দেখা নাই। তাতে গৈ ৰাইজে বহুত সুবিধা অনুভৱ কৰে নিশ্চয়। সেইকাৰণে আমি গৰ্বিত আমাৰ যি অসম চৰকাৰলৈ। আমি সেইকাৰণে অসম চৰকাৰক সদায় ধন্যবাদ জনাওঁ। আৰু মেমোরিয়াল নাই, তোর মোবাইল চার্জ আছে?